ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে গুগল মেপে দিছে সাৱধানবাণী। গুগল মেপৰ পৰা অন্তৰ্ধান হ'ল যোৰহাট শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথ। যাতায়াতৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো অনুপযোগী হৈ পৰাত বিকল্প পথৰ নিৰ্দেশনা। যোৰহাটৰ পৰা জাজিলৈ পথছোৱা হৈ পৰিছে বিধ্বস্ত। যোৰহাটৰ পৰা জাজিলৈ গুগল মেপত যদি পথৰ সন্ধান কৰা হয় তেতিয়া গুগল মেপত যোৰহাটৰ পৰা মৰিয়নি আমগুৰি হৈ বা যোৰহাটৰ পৰা লাদৈগড় ৰাজৈ বাদুলি পুখুৰী হৈ জাজিলৈ নিৰ্দেশনা দিয়ে। যোৰহাটৰ পৰা পোনপটীয়াকৈ লাদৈগড় কাকজান তিয়ক হৈ জাজিলৈ এই পথছোৱা নেদেখুৱায়। ইয়ে প্ৰমাণ কৰে যে যোৰহাটৰ পৰা জাজিলৈ এই ৩৯ কিলোমিটাৰ পথ এতিয়া যাতায়াতৰ অনুপযোগী হৈ পৰিছে। নিশাৰ ভাগত এই পথৰ মাজত থকা গাঁতত পৰি বহু গাড়ী পথৰ মাজতে আবদ্ধ হৈ পৰে। ফলত পথটোৰে যাতায়াত বন্ধ হৈ পৰাৰ লগতে যাত্ৰীসকলে জীয়াতু ভুগিবলগীয়া হয়। উল্লেখযোগ্য যে দগাঁও বাগান তিনিআলি ছটাই হাতীগড়ত নিৰ্মাণ কৰা PUP-সমূহৰ কাষৰ ছাৰ্ভিচ পথসমূহ বৰ্তমানে সম্পূৰ্ণ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এই পথসমূহ গুগল মেপত ৰঙা ৰঙেৰে বিপদজনক চিহ্নৰে চিহ্নিত কৰা হৈছে। যিকোনো সময়তে এই পথছোৱা দুয়োটা লেনতে যান বাহনৰ যাতায়াত বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ফলত অচিৰেই ব্যাহত হ'ব উজনি নামনিৰ মাজৰ যাতায়াত ব্যৱস্থা। হয়, দেখা গৈছে যে বৰ্তমান সময়ত আচলতে আটাইতকৈ এটা চৰ্চিত বিষয় হৈছে যোৰহাট আৰু শিৱসাগৰবাসীৰ কাৰণে লগতে সমগ্ৰ অসমবাসীৰ কাৰণে যিটো আমাৰ অসমৰ আয়ুস ৰেখা স্বৰূপ ৰাজহাড় স্বৰূপ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়া যোৰহাটৰ পৰা জাজিলৈকে যিটো পথ, সেই পথটো ইতিমধ্যে গুগল মেপৰ পৰা অন্তৰ্ধান হৈছে। ই অতি পৰিতাপৰ বিষয়। দেখা গৈছে যে এই যিটো পথ বৰ্তমান সময়ত যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ই ব্যৱহাৰৰ সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰিছে আৰু বিভিন্ন স্থানত যি গুগল মেপ আছে, গুগল মেপত ৰঙা ৰঙাকৈ চিহ্ন দি বিপদজনকভাৱে দেখুওৱা হৈছে। ইয়াৰ কাৰণ হ'ল যে এই পথটো কোনো কাৰণতে যাতায়াতৰ উপযোগী হৈ থকা নাই আৰু যাতায়াতৰ উপযোগী হৈ থকাৰ লগতে নথকাৰ লগতে বিভিন্ন ধৰণে দুৰ্ঘটনা সংঘটিত হৈছে। সকলোৰে জ্ঞাত যে এই পথটোত বিগত দুবছৰত বহুকেইখন বাহন বিনষ্ট হোৱাৰ লগতে কেইবাজনো লোকৰ প্ৰাণহানি ঘটিছে আচলতে এই পথটোৰ নিৰ্মাণ কাৰ্য বিভিন্ন ধৰণৰ বিসংগতিৰ বাবে। সেয়েহে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ কৰিম যাতে অনতিপলমে এই পথছোৱা আমাৰ যাতায়াতৰ উপযোগী কৰিব লাগে আৰু লগতে বিভিন্ন ধৰণৰ যিখিনি আঁসুৱা আছে এই আঁসুৱাসমূহ দূৰ কৰি ছাৰ্ভিচ ৰোডসমূহৰো যাতায়াতৰ কাৰণে উপযোগী কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট অসম টুডে।